কাৰ্যসূচী যোগদানৰ কাৰ্যসূচী আমাৰ UPPৰ দলত বিভিন্ন দলৰ পৰা বিশেষকৈ UPPৰ ফালৰ পৰা ইয়াত আহি পেলাই দলে বলে যোগদান কৰিছে আমাৰ দলত UPPৰ দলত 230 হয় হয় আমি প্ৰস্তুতি চলাই আছো এতিয়া মানে ভৱিষ্যতৰ কি হয় এইটো ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব আমিতো আমাৰ যিবিলাক কৰণীয় আমাৰ চৰকাৰে কি কৰি আছে বিশেষকৈ মানে চৰকাৰৰ প্ৰতি সবৰে এটা আস্থা আহিছে যে এই চৰকাৰৰ দিনতে আমি শান্তি উপভোগ কৰিব পাৰিছোঁ আগৰ চৰকাৰৰ দিনত আমি শান্তি পোৱা নাছিলোঁ এইটোৱেই মানে যথেষ্ট সহায় কৰিছে ৰাইজেও বিশ্বাস কৰিছে যে আজিকালি খিদনাম নহয় আৰু তাৰপিছত কোনো ধৰণৰ দণ্ডাবি তেনেকুৱা ধৰণৰ হোৱা নাই আৰু লিখা পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমাৰ চিফ ছাৰে যথেষ্ট মনোযোগ দিছে তাৰ কাৰণে ৰাইজে ভাল পাইছে আৰু ৰাইজেও বুজি উঠিছে লাহেকৈ যে একচুৱেলি UPPৰ দলে বা প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ BTR চৰকাৰে যথেষ্ট কাম কৰি আছে যদিও বা আমি কম সময় পাইছোঁ যে চৰকাৰ গঠন হোৱাৰ লগে লগে আমাৰ মানে কোভিড আহি গ'ল বেমাৰ চবতে সিঁচৰিলে কাম কৰিব পৰা নাই আজি ক'বলৈ গ'লে প্ৰেক্টিকেলি 3 বছৰেই কাম কৰা হৈছে আৰু এই 3 বছৰত যথেষ্টখিনি কাম হৈছে বুলি আমি ভাবোঁ ৰাইজেও তেনেকুৱা ধৰণৰ ভাবিছে যে আমি কৈ আছোঁ যে আটাইতকৈ ডাঙৰ মানে হেৰিটো হ'ল সমস্যাটো হ'ল আছিলে যে শান্তি এই শান্তিটো আমি কোনোদিনেই মানে আমাৰ BTR এলেকাত এই 17 বছৰে কোনো ধৰণৰ আমি পোৱা নাছিলোঁ আজি কিন্তু আমি শান্তিৰে বসবাস কৰিছোঁ আৰু মানে বেলেগ জাতিৰ জায়গাত আমি যাব নোৱাৰিছোঁ বড়ো মানুহ যাব নোৱাৰে মুছলিমে বড়ো গাঁৱত আহিব নোৱাৰে আদিবাসী বড়ো গাঁৱত আহিব নোৱাৰে আৰু বড়ো মানুহবিলাকেও আদিবাসী গাঁৱত যাব নোৱাৰে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে এই 17 বছৰত কিন্তু আজি এই পৰিৱেশ নাইকিয়া হৈছে এতিয়া নতুন পৰিৱেশ আহিছে আৰু সবৰেই এতিয়া সবেই মিলিজুলি কাম কৰিব পৰা হৈছে আৰু সবেই আনন্দৰে বসবাস কৰি থকাটো আমি অনুভৱ কৰিছোঁ UPPL দল হিচাপে আমাৰ গুমাত আগতো তেনেকুৱা ধৰণৰ কোনো নাছিলে সেইকাৰণে আমি গুমা সমষ্টি দখল কৰিব পৰা নাছিলোঁ এইবাৰ কিন্তু আমি কষ্ট কৰি আছোঁ এনেকুৱা ধৰণৰ মানে কি কৰা যায় আৰু নিশ্চিতভাৱে আমি তেনেকুৱা ধৰণৰ ৰেছপন্স পাইছোঁ মানুহৰ ঘৰত গৈ কোনোবা লিডাৰৰ তাত গৈ পেলাই তেখেতসকলেও যথেষ্ট মানে হেৰি কৰিছিল আৰু সিদিনাহে মানে অলপ দিন আগত 22জনমান ছাত্ৰ মোৰেই ছাত্ৰ আছিলে তাৰপিছত এতিয়া সিহঁতে ৰাজনীতি কৰি আছে আমিও চিন্তা কৰি আছোঁ কেনেকৈ মানে আমাৰ গুমা সমষ্টিটো ডেভেলপ কৰা যায় এইবাৰ যি চৰকাৰ আহিব সেই চৰকাৰৰ লগতে বা সেই চৰকাৰৰ প্ৰাৰ্থীটোকে আমি আমাৰ ভোট প্ৰদান কৰি গুমা অঞ্চলৰ পৰা আমি ৰাইজৰ প্ৰতিনিধি পঠাম এনেকুৱা ধৰণৰ কথা তেখেতসকলে মোৰ লগত ব্যক্ত কৰিছে বঙাইগাঁও জিলা কমিটিৰ অন্তৰ্গত গুমা যি ব্লক কমিটি আছে ইয়াৰে গোৱাবাৰী প্ৰাইমাৰী আৰু ব্লক কমিটিৰ যৌথ উদ্যোগত আমাৰ চেয়াৰমেন ডাঙৰীয়াৰ বাসগৃহত চোতালত এটা জইনিং সভা আছিলে এই সভাত আমাৰ গোৱাবাৰী VCDC আৰু প্ৰাইমাৰীৰ অন্তৰ্গত যিকেইটা গাঁও আছে প্ৰতিখন গাঁৱৰে অৰসংখ্যক মানুহ আমাৰ UPPL দলৰ আৰু যি কাম কাজ আৰু দলৰ যি নীতি আদৰ্শ সেই আদৰ্শ আৰু কাম কাজক চাই ভাল পাই আমাৰ দলত যোগদান কৰিম আৰু ভৱিষ্যতে দলক আগুৱাই লৈ যোৱাত তেখেতসকলৰ সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতিৰে আমাৰ দলত আজি যোগদান কৰিলে তেখেতসকলক ইতিমধ্যে আমি যোগদান কৰাই ল'লোঁ দলত আৰু অনাগত দিনত নিশ্চিতভাৱে আমাৰ গোৱাবাৰীৰ লগতে ইয়াৰ গোটেই গুমা সমষ্টিতে প্ৰভাৱ পৰিব অহা 4 তাৰিখে আমাৰ জলদবাত এটা তেনেকুৱাই যোগদান কাৰ্যসূচী আছে গতিকে এতিয়া আমি দেখিছোঁ গোটেই BTRৰ লগতে আমাৰ গুমা সমষ্টিত UPPL দলৰ ভেটি যিটো আছে সেইখিনি মজবুত হৈ আছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত যোগদান কৰি আছে আৰু আমাৰ কাম কাজক সন্তুষ্ট হৈ তেখেতসকলেও এই কাম কাজত আৰু অহা দিনবিলাকত সহযোগিতা আগবঢ়াবৰ কাৰণে তেখেতসকলেও আগবাঢ়ি আহি আছে অঞ্চলটোৰ বহু চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আমাৰ আঁচনি সেইটো 2011 চনৰ এটা সেন্সাস আছিলে ইকনমিক সেন্সাস ইয়াৰ ভিত্তিত আৰু 2018 চনৰ এটা সেন্সাস হৈছিলে আৱাস প্লাস ইয়াৰ ওপৰতে ভিত্তি কৰি এই ঘৰবিলাক দিয়া হৈ আছে বহুতো ঘৰ আমাৰ 2011ৰ যিখিনি আছিলে সেইখিনি কমপ্লিট হৈ গ'ল
আৰু 2 নম্বৰ 2018 চনৰ আৱাস প্লাছৰ চেঞ্চাছৰ যিখিনি কাম মানে ঘৰ আবণ্টন হৈছে হিতাধিকাৰী তেখেতসকলক পৰ্যায়ক্ৰমে ভাৰত চৰকাৰে আবণ্টন দি আছে আৰু এতিয়াও পৰ্যায়ক্ৰমে এই মানুহবিলাকৰ ঘৰখিনি প্ৰদান কৰা হৈ আছে আৰু অহা দিনবিলাকতো এমাহ দুমাহৰ ভিতৰতে আৰু আবণ্টন মানে কোঠা আহিছে তেখেতসকলেও ঘৰ পাব আৰু পৰ্যায়ক্ৰমে সকলোৱে ঘৰ পাব আৰু এটা প্ৰক্ৰিয়া চলি আছে অফিচিয়েল লেভেলত চলি আছে যেটো নেকি অহা দিনবিলাকতো যিসকল হিতাধিকাৰী বা দুখীয়া পৰিয়াল এতিয়াও ৰৈ গৈছে 2018 চেঞ্চাছত তেখেতসকলক মানে অন্তৰ্ভুক্ত হোৱা নাছিলে তেখেতসকলক পুনৰাই মানে অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা চেঞ্চাছ হ'ব সেই চেঞ্চাছত আমাৰ গোটেই দুখীয়া ৰাইজক যিসকলে ঘৰ পোৱা নাই আৰু উপযুক্ত তেখেতসকলক অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে তেখেতসকলকো পকী ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।